আজি পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ যে গৌৰৱ গগৈ কাগজৰ বাঘ জয়ন্ত মল্ল বৰুৱা। আজি সংবাদ মাধ্যমক সম্বোধন কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে কোনোবা মানুহ যদি অসমলৈ আহে তেওঁ অসমৰ সভ্যতা সংস্কৃতিৰ লগত একাত্ম হ'ব লাগিব বা ভাৰতলৈ আহিলে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ লগত একাত্ম হ'ব লাগিব। ডিজিটেল সংবাদ গুৱাহাটী আমাক কোনো সংখ্যালঘুৱে বেয়া নাপায়। যিসকল মানুহ অসম বা ভাৰতলৈ আহি আজিও অসম বা ভাৰতবৰ্ষক আদৰি ল'ব পৰা নাই সেইসকলৰ লগতহে আমাৰ শত্ৰুতা থাকে। তাৰ বাহিৰে ধৰ্মক লৈ আমাৰ কোনো কথা নাই। এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কোনো মানুহ যদি অসমলৈ আহে তেওঁ অসমৰ সভ্যতা সংস্কৃতিৰ লগত একাত্ম হ'ব লাগিব বা ভাৰতলৈ আহিলে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ লগত একাত্ম হ'ব লাগিব। অসমলৈ আহি অসমীয়া ভাষা সাহিত্য অসমীয়া সংস্কৃতিক সন্মান নকৰা মানুহৰ আমি বিৰোধ কৰিমেই। ভাৰতলৈ আহি যদি পাকিস্তানে খেল জিকিলে ফূৰ্তি কৰে সেই মানুহৰ লগত আমি থাকিব নোৱাৰোঁ। গতিকে আমাৰ সংঘাতটো ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে যিসকল লোক আছে সেইসকলৰ লগতহে। মন্ত্ৰীগৰাকীয়ে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰি কয় ৰকিবুল হুছেইনে ইমান দিনে এইবিলাক মানুহৰ দ্বাৰা কামসমূহ চলাই আছিল। আচলতে ৰকিবুল হুছেইনে যে দম দাদাগিৰি কৰিয়ে জিকি আছিল এইবাৰ সেয়া প্ৰমাণ হ'ব। উল্লেখযোগ্য যে নিৰ্বাচনত ৫টা সমষ্টিতে জয়ী হোৱাটো ১০০% নিশ্চিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে ইতিমধ্যে নিৰ্বাচনৰ পাছত আমি পৰ্যালোচনা কৰিছোঁ কাৰণ নিৰ্বাচনৰ আগত পলিঙৰ কাৰণে হিচাপ প্ৰৱৰ্তন হোৱা দেখা যায়। কিন্তু পলিঙৰ পিছতে কোনটো বুথত কিমান পল হৈছে কেনেকৈ পল হৈছে বা কোনটো জনগোষ্ঠীৰ কিমান পল হৈছে এই সকলোবোৰ চোৱাৰ পিছত আমি ১০০% নিশ্চিত যে আমি ৫টা সমষ্টিৰ ৫টাতে জিকিম। চামগুৰি সমষ্টিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ তাৰিখত এটা কথা স্পষ্ট যে চামগুৰিত আমি খুব সুন্দৰভাৱে জিকিম যিটো হয়তো বহু মানুহে ভাবিব পৰা নাই। মন্ত্ৰীগৰাকীয়ে বাকী ৪টা সমষ্টিত তেওঁলোকৰ আগৰে চিট বুলি উল্লেখ কৰি এইকেইটা বেলেগ কেনেকৈ জিকিব বুলি প্ৰশ্ন কৰে। এয়া সম্ভৱেই নহয় বুলি তেওঁ দৃঢ়তাৰে কয়। আনহাতে ধলাই সমষ্টিতো একেবাৰে ন্যূনতম ১৫ৰ পৰা ২০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপি জয়ী হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ২০২৬ৰ বিধানসভা সমষ্টিৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলাই থকা বুলি কয়। আনহাতে বিৰোধীক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী ঐক্যমঞ্চ বুলি একো নাই। কংগ্ৰেছ এনেকুৱা এটা দল যিয়ে আমাৰ বৰ অসমখনক ৭ ভনী বনালে। কেইটামান দল লগ হৈ যি অসম বনাইছিল সেইটো যে ভাগি যাব সেয়া আমি গঠন হোৱাৰ দিনাখনেই জানিছিলোঁ। কংগ্ৰেছ অসমখনক কেতিয়াও জোৰা দিব নোৱাৰে অসমখনক ভাঙিবও পাৰে বুলি মন্তব্য কৰে। এনেকুৱা দলক ৰাইজে আদৰি নলয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আনহাতে গৌৰৱ গগৈক কটাক্ষ কৰি গৌৰৱ গগৈক কাগজৰ বাঘ আখ্যা দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ কয় যে গৌৰৱ গগৈ কাগজৰ বাঘ এই কথা ৰাজনীতি অহাৰ সময়ত প্ৰমাণ হৈছে। সংবাদ মাধ্যমত প্ৰজেক্ট কৰিবলগীয়া নেতা নহয় গৌৰৱ গগৈ। তেওঁ পুনৰ কয় যে গৌৰৱ গগৈ যিদিনাখন ৰাজনীতিলৈ আহিছিল সেইদিনাখনৰ পৰাই এয়া প্ৰমাণ হৈছে। অসমৰ এচাম মানুহ আছে যিয়ে আমাক বেয়া পায় সেইচাম মানুহ গৌৰৱ গগৈ প্ৰজেক্ট কৰি কথা সিমানেই। গৌৰৱ গগৈ ৰাজনীতি কৰি থকা নেতা নহয় বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইপিনে ঝাৰখণ্ডৰ নিৰ্বাচনৰ সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত তেওঁ কয় যে ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে কষ্ট কৰিছে তাতো আমাৰ দলে ভাল ফলাফল লাভ কৰিব বুলি আশাবাদী। যোৰহাটত ডাক টিকটৰ প্ৰদৰ্শনী অনুষ্ঠান। প্ৰদৰ্শনীখনত বহুকেইজন আগশাৰীৰ ডাক টিকট সংগ্ৰহকাৰীয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। প্ৰদৰ্শনীখনত উদ্বোধন কৰিব বিশিষ্ট শিশু সাহিত্যিক মৌচাক মামা শান্তনু তামুলীয়ে। দেওবাৰে অষ্ট্ৰেলিয়া অভিমুখে উৰা মাৰিব ৰোহিত শৰ্মা। দ্বিতীয় সন্তানৰ পিতৃ হৈছে ৰোহিত শৰ্মা। পৰিয়ালৰ সৈতে কিছুদিন অতিবাহিত কৰাৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত খেলিব নোৱাৰিব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে। ডিজিটেল ডেস্ক দ্বিতীয় সন্তানৰ পিছত ৰোহিত শৰ্মাৰ পৰিয়ালৰ সৈতে কিছুমান অতিবাহিত কৰাৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত খেলিব নোৱাৰিব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে। তেওঁৰ অনুপস্থিতিত দলৰ নেতৃত্ব দিব যশপ্ৰীত বুমৰাহে। প্ৰথম টেষ্টত খেলিব নোৱাৰিলেও মেচখন চলি থকা সময়ত অষ্ট্ৰেলিয়াৰ অভিমুখে উৰা মাৰিব ৰোহিত শৰ্মা। অহা ২৪ নৱেম্বৰ দেওবাৰে দলৰ সৈতে যোগ দিব অধিনায়কগৰাকীয়ে। ৩,০০০ ভোটৰ ব্যৱধানত শুদ্ধ বসুমতাৰী জয়ী হ'ব। হাগ্ৰামা মহিলাৰী মাত্ৰ ৩,০০০ ভোটৰ ব্যৱধানত চিডলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত BPF দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী বিজয়ী হ'ব। এই দাবী BPF দলৰ সভাপতি হাগ্ৰামা মহিলাগৰাকীৰ। ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে মাত্ৰ এটা দিন বাকী থকাৰ সময়তে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ নেতা বালিতাৰ জয় পৰাজয়ৰ সমীকৰণ। তাৰে মৰুভূমি স্বায়ত্তশাসিত এলেকাৰ ৩১ নং চিডলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফলক লৈ BPF দলৰ সভাপতি হাগ্ৰামা মহিলাগৰাকীয়ে আজি জয় পৰাজয়ৰ অংক তথা হিচাপ নিকাচ নামিব পৰা পৰিলক্ষিত হয়।
31 নং চিডলি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী নহয় BPF দলৰ প্ৰাৰ্থীয়ে বিজয়ী হ'ব। ভোটৰ ব্যৱধানত বেছি নহ'ব, মাত্ৰ 3000 ভোটৰ ব্যৱধানত চিডলি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত BPF দলৰ প্ৰাৰ্থী শুদ্ধ বহুমতেৰে বিজয়ী হ'ব, এই দাবী BPF দলৰ সভাপতি হাগ্ৰামা মহিলাগৰাকীৰ। আজি চিডলি বিধানসভা সমষ্টিৰ অন্তৰ্গত কাশীকোট্ৰা স্থিত চিৰাং ব্লক BPFৰ কাৰ্যালয়ত দলীয় নেতা কৰ্মী আৰু বিভিন্ন ভোটকেন্দ্ৰত দলীয় দায়িত্ব পালন কৰা এজেণ্টসকলৰ সৈতে এক বৈঠকত মিলিত হয় দলৰ সভাপতি হাগ্ৰামা মহিলাগৰাকী। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মত বিনিময় কৰাৰ সময়ত হাগ্ৰামা মহিলাগৰাকী পূৰ্বতকৈ অধিক আত্মবিশ্বাসী ৰূপত দেখিবলৈ পোৱা যায়। হাগ্ৰামা মহিলাগৰাকীয়ে হাঁহি সংবাদ মাধ্যমৰ আগত কয় যে আজি চিডলি সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰত দলীয় এজেণ্ট আৰু আমাৰ BPF দলৰ বিভিন্ন চেলাৰ নেতা কৰ্মীৰ সকলোৰে পৰা যিমানখিনি তথ্য লাভ কৰিছো সেয়া আমাৰ দলৰ বাবে বহুতো ভাল খবৰ বুলি দাবী কৰে। দলীয় তথ্য মতে BPF দলে যিমান ভোট লাভ কৰিছে বুলি কৈছে তেওঁ সেই হিচাপৰ পৰা 6% ভোট বাদ দিলে চিডলি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত আমাৰ BPF দলৰ প্ৰাৰ্থী শুদ্ধ বহুমতেৰে আৰামত জিকি যাব বুলি দাবী কৰে। চিডলি সমষ্টিৰ উপ নিৰ্বাচনত BPF দল জিকিব বুলি দাবী কৰি কয় যে আগন্তুক 2025ত অনুষ্ঠিত হ'বলগীয়া BTCৰ পৰিষদীয় নিৰ্বাচনত বিগত 2020 চনৰ ফলাফলতকৈ BPF বহুত ভাল ফলাফল লাভ কৰিব আৰু BPF দল হিচাপে অকালেই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে। আজিৰ BPF দলৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত চিডলি বিধানসভা সমষ্টিত BPF দলৰ প্ৰাৰ্থী শুদ্ধ বহুমতেৰে নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে। তেখেতে কিমান ভোটৰ ব্যৱধানত জিকিব সেয়া উল্লেখ নকৰাকৈ কয় যে ভোটদান হৈ যোৱাৰ পাছত আমি সমষ্টিৰ চুকে-কোণে দলীয় নেতা কৰ্মীসকলৰ পৰা তথ্য সংগ্ৰহ কৰিছো। আজি ভোটকেন্দ্ৰৰ এজেণ্টসকলৰ সৈতে মত বিনিময় কৰি যিখিনি তথ্য পালো তাৰ অনুমান কৰিব পাৰি যে 23 নৱেম্বৰৰ দিনা যিটো ফলাফল ঘোষণা হ'ব সেইদিনাখন এটা ভাল ব্যৱধানত জয়লাভ কৰিবলৈ গৈ আছো বুলি দাবী কৰে শুদ্ধ বহুমতগৰাকীয়ে। জুবিন গাৰ্গলৈ ডক্টৰ ভূপেন হাজৰিকা বঁটা 2025 শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতে তেওঁ লাভ কৰে এক ভাল খবৰ। শিল্পীগৰাকীয়ে বেলতলা বহাগী উৎসৱ সমিতিৰ আগবঢ়োৱা সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা বঁটা 2025 উপজেনেৰেলৰ জৰিয়তে জুবিন গাৰ্গে লাভ কৰিলে ভাল খবৰ। শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতে তেওঁ লাভ কৰিলে এক ভাল খবৰ। শিল্পীগৰাকীলৈ বেলতলা বহাগী উৎসৱ সমিতিয়ে আগবঢ়াব সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা বঁটা 2025। 52টা বসন্ত অতিক্ৰম কৰি 53 বছৰ বয়সত ভৰি দিয়াৰ দিনটোতে বেলতলা বহাগী উৎসৱ সমিতিয়ে জুবিন গাৰ্গলৈ এই বঁটা আগবঢ়োৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। 12 বছৰ ধৰি আগবঢ়াই অহা বেলতলা বহাগী উৎসৱ সমিতিৰ এই সন্মানীয় বঁটা ইতিমধ্যে অসমৰ কেইবাগৰাকীও স্বনামধন্য শিল্পীৰ লগতে বলিউডৰ প্ৰতি শ্ৰদ্ধাজোখা শিল্পীয়ে গ্ৰহণ কৰিছে। 2024 বৰ্ষত এই বঁটা লাভ কৰিছিল বলিউডৰ অভিনেত্ৰী ৰবীনা টেগনে। 2023ত এই বঁটা গ্ৰহণ কৰিছে অভিনেতা জৰ্জ বেকাৰে। জুবিন গাৰ্গক এই বঁটা 2025ৰ বহাগী উৎসৱৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব বুলি আজি এক সংবাদমেলৰ জৰিয়তে অৱগত কৰিছে। অনুষ্ঠানটোত এই বঁটাৰ লগত আছে গামোচা, চেলেং, স্মাৰক মানপত্ৰ আৰু লগত নগদ 2 লাখ টকাৰ ধন। খানাপাৰাত 7 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। অহা 7 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অসম গ্ৰন্থমেলা গুৱাহাটী। গ্ৰন্থমেলাখন খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। অহা 7 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত অসম গ্ৰন্থমেলা গুৱাহাটী। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাখনত এইবেলিও মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। বিগত বছৰ কেইটাদিন চানমাৰীত আভ্যন্তৰীণ অনুষ্ঠানত খেলপথাৰত গ্ৰন্থমেলা আয়োজন কৰি আহিছিল। কিন্তু উৰাণ সেতু নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে চানমাৰীত হৈ থকা যান-বাহন জঁটৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলাৰ বিকল্প স্থানৰ সন্ধান চলাই থকা হৈছিল। বিকল্প স্থান হিচাপে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰখনকে বাছনি কৰা আছিল যদিও আগন্তুক 26 জানুৱাৰী গণৰাজ্য দিৱস একেখন খেলপথাৰতে অনুষ্ঠিত কৰা হ'ব বাবে নিৰাপত্তাজনিত কাৰণত এই খেলপথাৰখন ব্যৱহাৰৰ অনুমতি পোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। অৱশেষত শিক্ষামন্ত্ৰী ড ৰণোজ পেগুৰ তৎপৰতাত এই খেলপথাৰখনৰ ব্যৱহাৰৰ অনুমতি পোৱাটো সম্ভৱ হৈ উঠিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতিত গৃহ বিভাগে খানাপাৰা খেলপথাৰতে পূৰ্বৰ নিৰ্দিষ্ট সময়তকৈ 2টা দিন আগুৱাই গ্ৰন্থমেলাখন আয়োজনৰ প্ৰয়োজনীয় অনুমতি প্ৰদান কৰে। সেয়েহে অহা 7 ডিচেম্বৰ 2024ৰ পৰা 7 জানুৱাৰী 2025 পৰ্যন্ত 12 দিনীয়াকৈ খানাপাৰাৰ খেলপথাৰখনতে অসম গ্ৰন্থমেলা গুৱাহাটী অনুষ্ঠিত হ'ব। এই বিবৃতিযোগে এই কথা সদৰি কৰিছে যে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই প্ৰকাশন প্ৰতিষ্ঠান তথা অন্যান্য বিপণীৰ বাবে ইতিমধ্যে আবেদন-পত্ৰ মুকলি কৰা হৈছে। গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয় নাইবা পাণবজাৰৰ জগৱন্ত পথৰ সৰস্বতী মাৰ্কেটৰ 3য় মহলাত থকা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ কাৰ্যালয় আৰু ৱেবছাইটৰ পৰা আবেদন-পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি জনাইছে। সংগৃহীত আবেদন-পত্ৰসমূহ পূৰণ কৰি অহা 3 ডিচেম্বৰৰ ভিতৰত ওপৰত উল্লেখ থকা ঠিকনাৰ ভিতৰত জমা দিব লাগিব নতুবা আৰু এই ইমেইললৈ পঠিয়াই কৰিব লাগিব। বিপণীৰ জোখমাখ আৰু নিৰ্ধাৰিত চৰ্তাৱলীত আবেদন-পত্ৰত উল্লেখ কৰা হৈছে
বিবৃতিটোত সচিব কলিতাৰ লগতে প্ৰকাশ কৰে অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা আশাসী প্ৰকাশন গোষ্ঠীয়ে ইতিমধ্যে অসম গ্ৰন্থমেলা গুৱাহাটীত অংশগ্ৰহণৰ বাবে আগ্ৰহেৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সৈতে যোগাযোগ কৰিছে। এই বছৰৰ এই গ্ৰন্থমেলাৰ স্থান সলনি কৰাৰ ফলত বিভিন্ন স্থানৰ পৰা যোৱা বিক্ৰেতাসকলৰ পৰিবহণ ব্যয় বাঢ়িব বুলি অনুমান কৰা আয়োজকসকলে বিপণীৰ ভাড়াৰ দিশটোৰ প্ৰতি বিবেচনা কৰিব বুলি জানিব দিছে। অসম গ্ৰন্থমেলা গুৱাহাটীৰ সফলতাৰ বাবে লিখক, সাহিত্যিক, পাঠক, প্ৰকাশক আৰু বিদ্যাৰ্থী, শিক্ষক সমাজ সকলো পক্ষৰে সহযোগিতা আৰু আন্তৰিকতাৰে কামনা কৰিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই। আজিৰ এইকেইটা গুৰুত্বপূৰ্ণ খবৰ। ধন্যবাদ।